সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীত আৰম্ভ হৈছে পঞ্চম বৰ্ষৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ আৰু গুণগত শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে নলবাৰীত আৰম্ভ হৈছে গুণোৎসৱ। আজি খাতা নাম্বাৰ ভাগ বিহামপুৰ মিলন প্ৰাথমিক বিদ্যালয়ৰ সকলো দিশৰে মূল্যায়ন পৰীক্ষক হিচাপে উপস্থিত থাকে কামৰূপ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ পিণ্টু বৰ্মন আৰু বৰখাট প্ৰাথমিক বিদ্যালয়খনত মূল্যায়ন পৰীক্ষক হিচাপে উপস্থিত থাকে PWD বিভাগৰ ইঞ্জিনিয়াৰ বিকাশ মজুমদাৰ। মূল্যায়ন পৰীক্ষক ডক্টৰ পিণ্টু বৰ্মন আৰু বিকাশ মজুমদাৰে বিদ্যালয় দুখনত উপস্থিত থাকি এই বুলি কয় যে এনেকুৱা ধৰণৰ চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতি বিশেষকৈ অভিভাৱক অভিভাৱিকাসকলৰ যি আন্তৰিকতা ই এক আশাৰ ৰূপ। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজী ৰিপৰ্ট খবৰ 24x7। নমস্কাৰ। আজি বৰাঘাট প্ৰাথমিক বিদ্যালয়ৰ পঞ্চমটো বৰ্ষৰ আৰু অন্তিম আজি গুণোৎসৱ। ধাৰাবাহিকভাৱে বৰাঘাট প্ৰাথমিক বিদ্যালয়ে আজি পৰ্যন্ত A+ পাই আছে আৰু আশা ৰাখিছোঁ এইবাৰো আমি A+ পাবলৈ সক্ষম হ'ব, কাৰণ বৰাঘাট প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, অভিভাৱক, অভিভাৱিকা, মাতৃগোট, পৰিচালনা সমিতি সকলোৰে যি দিহা পৰামৰ্শ আৰু উন্নতমানৰ চিন্তা চৰ্চা এইখিনি আগত ৰাখি শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক যেনেধৰণে পাঠদান দিছে আমি ভাবোঁ নিশ্চয় শিক্ষাৰ মানদণ্ড উন্নত হৈছে। আৰু আজি আমাৰ নলবাৰী জিলাৰ PWD ডিপাৰ্টমেণ্টৰ অভিযন্তা বিকাশ মজুমদাৰ দেৱ আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেতেও গোটেই আৰম্ভণিৰ পৰা সন্তোষজনক স্থিতি এটা দেখা পাইছে। গতিকে আশা ৰাখিছোঁ গতিকে এইবেলিও অসম চৰকাৰৰ চকুত বৰাঘাট প্ৰাথমিক বিদ্যালয়খন নিশ্চয় পৰিব।